আজি আমাক যোৱা 22 তাৰিখে আমি এটা গছৰ ৰুজু কৰিছিলোঁ আৰু সেই মৰ্মে এই গছৰটো জুবিন গাৰ্গৰ যি পৰিকল্পিত হত্যাৰ সন্দেহ আমি কৰি এটা গছৰ ৰুজু কৰা হৈছিল 22 তাৰিখে আৰু এই গছৰটো আমাৰ CID ইতিমধ্যে তদন্ত কৰি আছে। এটা কম্পেক্ট গছৰ হিচাপে তেওঁলোকে এইটো তদন্ত আৰম্ভ কৰিছে আৰু আজি আমাক আমাৰ যিটো যৌথ গণমঞ্চ অভয়াপুৰী বৃহত্তৰ অভয়াপুৰী যৌথ গণমঞ্চৰ আমাৰ নেতৃত্বক মাতি পঠিয়াইছিলে আৰু ইতিমধ্যে আমি যিখিনি তেওঁলোকে সুধিছে আমি ভালদৰে উত্তৰ দিছোঁ আৰু আমি তেওঁলোকক দৃঢ়তাৰে কৈছোঁ যে ই এটা মৃত্যু নহয়, ই এটা পৰিকল্পিত হত্যাকাণ্ড আৰু ইয়াৰ লগত জড়িত এই শীতল মস্তিষ্কেদি যি হত্যা কৰিলে আমাৰ প্ৰাণৰ শিল্পী আমাৰ হীৰাৰামটো জুবিন গাৰ্গক আমি ইয়াৰ উচিত নাই নোপোৱালৈকে আমি ক্ষান্ত নহওঁ আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি দৃঢ়তাৰে দাবী জনাওঁ। আমি অভিযুক্ত কৰিছোঁ গোটেই টীম চেমকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ ভাতৃ বুলি নিজকে পৰিচয় দি আহুৱা বৰা এই সন্দীপন গাৰ্গ মূলতঃ এইকেইজন ব্যক্তিকে আমি লৈছোঁ আওতাত আৰু বাকী যিসকল তদন্তৰ আওতাত আহিব তেওঁলোককো আমি দোষী বুলি গণ্য কৰিছোঁ। CID দলে সোধপোছ কৰিলে আৰু আমি তেখেতসকলৰ যিখিনি আমি সমল পাইছোঁ ইতিমধ্যে আমি বিভিন্ন ক্লিপিংছ বা যিখিনি সামাজিক মাধ্যমত বা বিভিন্ন উৎসৰ পৰা যিখিনি পাইছোঁ আমি তেওঁলোকক আমি আজি প্ৰদান কৰা আজি আমাক যোৱা 22 তাৰিখে আমি এটা গছৰ ৰুজু কৰিছিলোঁ আৰু সেই মৰ্মে এই গছৰটো জুবিন গাৰ্গৰ যি পৰিকল্পিত হত্যাৰ সন্দেহ আমি কৰি এটা গছৰ ৰুজু কৰা হৈছিল 22 তাৰিখে আৰু এই গছৰটো আমাৰ CID ইতিমধ্যে তদন্ত কৰি আছে। এটা কম্পেক্ট গছৰ হিচাপে তেওঁলোকে এইটো তদন্ত আৰম্ভ কৰিছে আৰু আজি আমাক আমাৰ যিটো যৌথ গণমঞ্চ অভয়াপুৰী বৃহত্তৰ অভয়াপুৰী যৌথ গণমঞ্চৰ আমাৰ নেতৃত্বক মাতি পঠিয়াইছিলে আৰু ইতিমধ্যে আমি যিখিনি তেওঁলোকে সুধিছে আমি ভালদৰে উত্তৰ দিছোঁ আৰু আমি তেওঁলোকক দৃঢ়তাৰে কৈছোঁ যে ই এটা মৃত্যু নহয়, ই এটা পৰিকল্পিত হত্যাকাণ্ড আৰু ইয়াৰ লগত জড়িত এই শীতল মস্তিষ্কেদি যি হত্যা কৰিলে আমাৰ প্ৰাণৰ শিল্পী আমাৰ হীৰাৰামটো জুবিন গাৰ্গক আমি ইয়াৰ উচিত নাই নোপোৱালৈকে আমি ক্ষান্ত নহওঁ আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি দৃঢ়তাৰে দাবী জনাওঁ। আমি অভিযুক্ত কৰিছোঁ গোটেই টীম চেমকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ ভাতৃ বুলি নিজকে পৰিচয় দি আহুৱা বৰা এই সন্দীপন গাৰ্গ মূলতঃ এইকেইজন ব্যক্তিকে আমি লৈছোঁ আওতাত আৰু বাকী যিসকল তদন্তৰ আওতাত আহিব তেওঁলোককো আমি দোষী বুলি গণ্য কৰিছোঁ। CID দলে সোধপোছ কৰিলে আৰু আমি তেখেতসকলৰ যিখিনি আমি সমল পাইছোঁ ইতিমধ্যে আমি বিভিন্ন ক্লিপিংছ বা যিখিনি সামাজিক মাধ্যমত বা বিভিন্ন উৎসৰ পৰা যিখিনি পাইছোঁ আমি তেওঁলোকক আমি আজি প্ৰদান কৰা